গৃহমন্ত্ৰীৰ সন্মুখত দিয়া ভাষণৰ স্ক্ৰিপ্ট ভুল আছিল মুখ্যমন্ত্ৰীৰ। চিনাকি মানুহক উচ্ছেদ কৰি অচিনাকি মানুহকহে হাজাৰ হাজাৰ বিঘা মাটি দিয়া বুলি ক'ব লাগিছিল হিমন্ত বিশ্বই। পিছে লুৰিণজ্যোতি গগৈৰ মতে কোন চিনাকি কোন অচিনাকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিসকলে স্ক্ৰিপ্ট লিখি দিয়ে বা যিসকল ইণ্টেলেকচুৱেলৰ লগত কথা পাতি স্ক্ৰিপ্ট লিখে, স্ক্ৰিপ্টখন কালি ভুলকৈ আহিলে। ভুলকৈ অহাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই ৰাতি গালি দিয়া বুলি খবৰ পাইছোঁ। যিসকলে স্ক্ৰিপ্ট লিখিছিলে, স্ক্ৰিপ্টখনত লিখিলে যে চিনাকি মানুহৰ পৰা মানে চিনাকি মানুহক তেওঁ মাটি দিব আৰু অচিনাকি মানুহৰ পৰা তেওঁ 1 ইঞ্চি মানুহ মাটি আজৰি ননালৈকে তেওঁ ক্ষান্ত নাথাকে, এনেকৈ কৈছে। কিন্তু আচলতে স্ক্ৰিপ্টখনত লিখিব লাগিছিলে যে চিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু অচিনাকি বহিৰাগতক মাটি গতাই দিম, এইটো হ'ব লাগিছিল। কালি ভুলকৈ লিখিছেতো। হিমন্ত বিশ্ব শৰ্মাক যিসকলে স্ক্ৰিপ্ট লিখি দিয়ে তেওঁলোকক কৈছোঁ যে এইটো আপোনালোকৰ অফিচিয়েল স্ক্ৰিপ্ট গুচি গ'ল অসমৰ ৰাইজৰ সমগ্ৰ পৃথিৱীলৈ। স্ক্ৰিপ্ট শুধৰাই লওক। স্ক্ৰিপ্টত আপোনালোকে লিখক চিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম, তাৰমানে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু অচিনাকি বহিৰাগত পুঁজিপতি বণিগোষ্ঠীক আমি মাটি গতাই দিম সৰ্বকালৰ কাৰণে বুলি লিখি লওক। হয়, কালি ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে লুৰিণজ্যোতি গগৈয়ে। চিনাকি অচিনাকি উদ্ধৃতি ব্যৱহাৰ কৰি চিনাকি হাজাৰ হাজাৰ খিলঞ্জীয়া লোকক বোপা ককাৰ দিনৰ পৰা ভোগ দখল কৰি অহা ভূমিৰ পৰা উচ্ছেদ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিনাকি বহিৰাগত লোকক দিয়া বুলি দাবী কৰে। ক'ত কিমান বিঘা মাটি আদানী আম্বানী বাবা ৰামদেৱ গডৰেজক ক'ত কিমান বিঘা মাটি দিলে তাৰ হিচাপ সংবাদমেলত ভাঙি ধৰিলে লুৰিণজ্যোতি গগৈয়ে। কাৰ্বি আংলঙৰ য'ত সৌৰ প্ৰকল্প হৈছে তাত 20,000 পৰিয়াল উচ্ছেদ কৰিছে। চিনাকি মানুহ কাক উচ্ছেদ কৰিছে মই হিচাপটো দি দিব কৈছোঁ। 20,000 পৰিয়াল, 24খন গাঁও, যিসকল মানুহ কাৰ্বি জনগোষ্ঠী, নগা আৰু আদিবাসী চাহ জনগোষ্ঠীয় মানুহ। য'ত কম্প্ৰেছ বায়'গেছৰ প্ৰকল্প আম্বানীৰ লগত 12 জুনত য'ত চুক্তি স্বাক্ষৰ হ'ল তাত কাৰ্বি আৰু খাচী মানুহ আছে। তাত 2086টা পৰিয়াল। গৃহমন্ত্ৰী ডাঙৰীয়া বা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে ক'ব খুজিছোঁ, এই যে চিনাকি মানুহৰ পৰা মাটি ক'ত কাঢ়ি লৈছে হিচাপটো দিব খুজিছোঁ বা কাঢ়ি ল'ব বিচাৰিছে। 12,000 বিঘা মাটি গডৰেজ আৰু ৰামদেৱক দিব খোজা মাটি 12,000 বিঘা পাম অইল কাল্টিভেশ্যনৰ নামত। তাত কি মানুহ আছে? কাৰ্বি আছে, ডিমাচা আছে, মাৰ আছে, তাৰমানে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ। পলাশবাৰীৰ ৰামপুৰৰ 150 বিঘা মাটিত তাত নাথ মানুহ আছে, কলিতা মানুহ আছে, ব্ৰাহ্মণ আছে, এইসকল মানুহ আছে আৰু কমাৰ মানুহ যিসকলে মাটিৰ কাম কৰে। অসমীয়া কমাৰ শিল্পটো যিসকলে জীয়াই ৰাখিছে তেনেকুৱা মানুহ। বৰদুৱাৰত 2,100 বিঘা মাটি মানে 2100 বিঘা মাটি, তাত কি আছে? ৰাভা মানুহ আছে, আদিবাসী চাহ জনগোষ্ঠীয় মানুহ আছে, গাৰো আছে। 2,100 পৰিয়াল আৰু 1,500 একৰ মাটি, 2100 বিঘা, প্ৰায় 2100 বিঘা মাটি। গোলাঘাটৰ ফলঙনিত য'ত ৰামদেৱক মাটি দিলে 75 বিঘাত, তাত আছে চুতীয়া মানুহ, তাত আছে আদিবাসী মানুহ। অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক কাষত বহুৱাই অসমক দুৰ্নীতি মুক্ত বুলি কৈছিল। কিন্তু লুৰিণজ্যোতি গগৈৰ মতে এইজন মুখ্যমন্ত্ৰীৰ দিনতে অসমত সৰ্ববৃহৎ দুৰ্নীতি হৈছে। সুৰা ব্যৱসায়, মাটি কিনা, ঠিকা নিবিদা, এইবোৰ সকলো মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলি আছে নিজৰ মানুহৰ মাজত। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ঠিকাদাৰসকলৰ জীৱন শেষ কৰিছে। সকলো নিবিদা কেৱল মুখ্যমন্ত্ৰীৰ হৈয়ে বায়ে থকা মানুহে লাভ কৰে। অসমৰ ৰাইজক হাঁহিৰ খোৰাক যিটো যোগাইছে, আমি সেই কথাটোক আমি ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীয়ে ক'লে বোলে অসমৰ সমাজক হেনো দুৰ্নীতিমুক্ত কৰিব। আপোনালোকে বক্তব্যটো যদি শুনে এবাৰ আকৌ শুনিব পাৰে। অসমৰ সমাজক কৈছে দুৰ্নীতিমুক্ত কৰিব। আমি অসম জাতীয় পৰিষদেই নহয়, অসমৰ সমাজ জীৱনেও জাতীয় জীৱনেও অনুভৱ কৰে যে এইটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিটো কথা কৈছে অসমৰ সমাজক দুৰ্নীতিমুক্ত কৰিব সংকল্প লৈছে, এইটো আমি ভাবোঁ যে এইটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক। যিগৰাকী মানুহৰ নেতৃত্বতে
গৰু, কয়লা, চুপাৰী, কাঠ, শিল, বালি, কণী, মাছ, মাংস সকলো সিন্ডিকেট নিজৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত চলি আছে। যিগৰাকী ব্যক্তিয়ে এফালৰ পৰা ধাহি মুহি নিজৰ পত্নীৰ নামত, নিজৰ নিকট মন্ত্ৰী আত্ম ইষ্ট কুটুম্বৰ নামত সুৰা সুৰে মাটি গ্ৰাস কৰি আহিছে, উজনি অসমৰ চাহ বাগিচাসমূহ গ্ৰাস কৰি আহিছে। যিগৰাকী ব্যক্তিৰ ব্যৱসায়ত, বিভিন্ন ব্যৱসায়ত বলপূৰ্বকভাৱে অনুপ্ৰৱেশ কৰিছে, মানে বেলেগক কৰিব নিদিয়ে আৰু আমাৰ ঠিকাদাৰসকলৰ জীৱন মাৰি, জীৱিকা মাৰি নিজৰ অঙহী বঙহী এই শৰ্মা দাসসকলক তাত ভৰাই দিব খুজিছে, সেই কামটো কৰি আছে। যিগৰাকী ব্যক্তিয়ে লোক নিৰ্মাণ বিভাগকে ধৰি সকলো বিভাগত কমিশ্যন নহ'লে এটাও ঠিকা আবণ্টন নিদিয়ে, সেইজন মানুহে দুৰ্নীতিমুক্ত সমাজ গঢ়িব। ইয়াতকৈ ডাঙৰ কমেডি কিবা থাকিব পাৰেনে? মই ৰাইজকে প্ৰশ্ন কৰিব খুজিছোঁ। ইয়াৰ উপৰি আদানী, মাদানী, ছৈদা, হামিদ এইসকলক লগত লৈ মুখ্যমন্ত্ৰীয়ে এতিয়া নিজৰ মুনাফাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছে বুলি দাবী কৰে লুৰিণজ্যোতি গগৈয়ে। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হেংদাং শব্দটো নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বা ৰাজনৈতিক অন্ধকাৰ ভৱিষ্যতৰ পৰা উদ্ধাৰৰ চেষ্টা নকৰিবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে লুৰিণজ্যোতি গগৈয়ে। হেংদাং আহোম জাতিৰ গৌৰৱ, অসমৰ গৌৰৱ, গতিকে নিজৰ স্বাৰ্থৰ বাবে হেংদাং শব্দ ব্যৱহাৰ নকৰিব। হেংদাঙৰ প্ৰতি দায়বদ্ধতা থকা মুখ্যমন্ত্ৰীয়ে কিয় নকৰিলে ৬ জনগোষ্ঠীক জনজাতিকৰণ? সমষ্টিৰ সীমা নিৰ্ধাৰণৰ জৰিয়তে আহোম অধ্যুষিত এলেকাসমূহ সংকুচিত কৰি কিয় আনিলে? এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈয়ে। আমি বিনম্ৰতাৰে কৈছোঁ, আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হেংদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক, আহোমসকলৰ স্বাভিমানৰ প্ৰতীক, লাচিতৰ শৌৰ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেংদাং। হেংদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আৱেগিক কৰি এই হেংদাঙক লৈ আপুনি ৰাজনীতি নকৰিব, অপমান নকৰিব। যদি হেংদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে, দায়বদ্ধতা আছিলে, আপুনি ৬টা জনগোষ্ঠী জনজাতিকৰণ কৰি দিব লাগিছিল। আপুনি হেংদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক, সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিলে এইটো কমাই আনিলে নাই? আপুনি এবাৰ ভাবি চাওকচোন। গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে, এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকিবলৈ, ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী, আদানী এইসকলৰ নাম লৈছে, আজমল, এইবোৰতো তেওঁৰ সহোদৰ। আম্বানী, আদানী আৰু ছৈদা, হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে। আমি ইতিমধ্যে কৈ দিছোঁ, সম্পৰ্কৰ গোটেই আমি দেখুৱাই দিছোঁ, উদঙাই দেখুৱাইছোঁ। এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল। আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক, এইটো মানুহে গম পালে। এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচৰ্চিং কৰি মাদানীক লৈ আহিছে, এতিয়া আউটচৰ্চিং কৰি ছৈদা, হামিদাক আনিব কৈছে। এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি, সেইকাৰণে আউটচৰ্চিং কৰিছে। এনেকৈ হ'লে হিমন্ত বিশ্বৰ চৰকাৰৰ দিনত অসমৰ সকলো থলুৱা অসমীয়াই এদিন সৰ্বস্ব হেৰুৱাব লাগিব বুলি উক্ত সংবাদমেলতে উদ্বিগ্নতা প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ৰ পৰা অভিক চক্ৰৱৰ্তীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।